খবৰ নগাঁৱৰ দৰ্শকসকলে স্বাগতম জনাই ষ্টুডিঅ'ত মই কিৰণ চন্দ্ৰনাথ। যোৱা 7 অক্টোবৰ তাৰিখৰ পৰা 13 অক্টোবৰ তাৰিখলৈকে উদযাপন কৰা হৈছে পথ সুৰক্ষা সপ্তাহ। পথ সুৰক্ষা সপ্তাহত যান বাহন চলাওঁতে মানিবলগীয়া নিয়ম কেনেধৰণৰ, এই প্ৰসংগতে আজি দুআষাৰ কৈছে নগাঁও জিলাৰ পৰিবহণ বিষয়া গৌতম কুমাৰ দাসে। আপোনালোককো মোৰ ফালৰ পৰা সকলো নগাঁওবাসী ৰাইজলৈকে আগন্তুক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমি যোৱাকালিৰ পৰা আমাৰ মাননীয় পৰিবহণ মন্ত্ৰী ডাঙৰীয়াই সপ্তাহজোৰা ৰাজ্যিক পথ সুৰক্ষা দিৱস হিচাপে পালন কৰিবলৈ আৰম্ভ কৰিছে। গতিকে এই উপলক্ষে যোৱাকালিৰ পৰা আমাৰ অহা 13 অক্টোবৰলৈকে বিভিন্ন কাৰ্যসূচী চলিব আৰু ইয়াৰ দ্বাৰা মই সকলোটি নগাঁওবাসী ৰাইজক তথা অসমবাসীক আহ্বান জনাওঁ যে পূজা আনন্দৰ উৎসৱ, গতিকে পূজাত আমি সকলোৱে ফূৰ্তি কৰিব, যান বাহন চলাব। গতিকে যান বাহন চলাওঁতে যান বাহনৰ যিখিনি নিয়ম নীতি সেই নিয়ম নীতিখিনি মানি চলায়। যান বাহন চলাওঁতে যাতে সদায় মোবাইল ফোনত কথা নাপাতে, ছিট বেল্ট পৰিধান কৰে, হেলমেট দুচকীয়া বাহন চলাওঁতে আৰোহী আৰু চালক উভয়ে যাতে হেলমেট পৰিধান কৰে, তীব্ৰ বেগত গাড়ী নচলায় আৰু সুৰাপান কৰি কেতিয়াও চালকৰ আসনত নবহে। এই পঞ্চসূত্ৰ আপোনালোকক মানিবলৈ আহ্বান জনালোঁ আৰু ইয়াৰ দ্বাৰা ৰাইজক এটাই আহ্বান জনাইছোঁ যাতে পূজাত আনন্দ উৎসৱ ফূৰ্তি কৰক, কিন্তু পঞ্চসূত্ৰটো মানি গাড়ী চলাওক আৰু ইয়াৰ দ্বাৰা যাতে কাৰো জীৱনৰ প্ৰতি অমানিশা নামি নাহে, সেইটো কাৰণে আমি আমাৰ পৰিবহণ বিভাগৰ পৰা সকলোটি ৰাইজক আহ্বান জনাইছোঁ যাতে নিয়ম নীতিখিনি পৰিবহণ বিভাগৰ যিখিনি নিয়ম নীতি বান্ধি দিয়া আছে এই নিয়ম নীতিৰ মাজেৰে গাড়ীখিনি চলাই নিজকো সুৰক্ষিত ৰাখক আৰু আনকো সুৰক্ষিত কৰিব। যিসকলে সুৰাপান কৰি গাড়ী চলায় তেওঁলোকৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়, যিসকলে সুৰাপানকাৰী গাড়ী চলাব তেওঁলোকৰ বিৰুদ্ধে আমি বেৰেথানালৈ যায় আৰক্ষী, পৰিবহণ বিভাগ আৰু এক্সাইজ ডিপাৰ্টমেণ্ট লগ হৈ আমি জইণ্টলি আমাৰ তালাচী অভিযান চলি থাকিব আৰু আমি আহ্বান কৰিম ৰাইজক আপোনালোকে সুৰাপান কৰি কেতিয়াও আপোনালোকে চালকৰ আসনত যাতে বহিবলৈ চেষ্টা নকৰে আৰু যদি কোনোবা পাওঁ লগে লগে সেইটো মানুহক আমি গাড়ীখনৰ সৈতে জব্দ কৰা হ'ব। খবৰ নগাঁৱক লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। চাই থাকিব খবৰ নগাঁও।